স্বাধীনতাৰ পিছত প্ৰথমবাৰলৈ বিধানসভাত সংখ্যালঘু বিধায়ক বিৰোধী দলপতি বিজেপিৰ নেৰেটিভ মিয়া মুছলমান বিৰোধী দলপতি কংগ্ৰেছৰ মতে জ্যেষ্ঠতাৰ ভিত্তিত বাছনি কৰা হৈছে বিৰোধী দলপতি 6 বাৰলৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতিৰ দায়িত্ব তাৰ বিপৰীতে একমাত্ৰ কংগ্ৰেছৰ হিন্দু বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসক দিয়া হ'ল উপদলপতিৰ দায়িত্ব জল্পনা কল্পনাৰ অন্তত বিধানসভাৰ অন্তিম দিনটোৰ পূৰ্বে বিৰোধী দলপতি ঘোষণা কৰাৰ পিছত সংখ্যালঘু বিধায়কক দায়িত্ব দিয়াৰ বাবে সমালোচনা বিজেপি বিধায়কৰ বিৰোধী দলপতিৰ দায়িত্ব দিয়াটোৱে কংগ্ৰেছে কাক প্ৰতিনিধিত্ব কৰে সেয়া স্পষ্ট কৰিছে বুলি কংগ্ৰেছক কটাক্ষ কৰিলে বিজেপি বিধায়ক ভূপেন বৰাই লগতে ভূপেন বৰাই ক'লে এপিচিচি আৰৰ পৰিকল্পনা এতিয়া বাস্তৱ হোৱাৰ পথত কংগ্ৰেছ দলটোৱে অহা সময়ত কাক প্ৰতিনিধিত্ব কৰিব সেইখিনি ইতিমধ্যে অসমৰ ৰাইজে নিশ্চয় কৰি দিছে আৰু গৌৰৱ গগৈয়ে ভালকৈ উপলব্ধি কৰিব পাৰিছে যে কংগ্ৰেছে কি ভূমিকাত অৱতীৰ্ণ হ'ব লাগিব 19 জন বিধায়কৰ 18 জনেই মিয়া মুছলমান হোৱাৰ বাবে মিয়াক বিৰোধী দলপতিৰ দায়িত্ব দিয়াৰ বিকল্প নাই বুলি উল্লেখ কৰিলে বিধায়ক মানৱ ডেকাই জিকিছে 19 জনে মিয়া এজন যেনিবা অসমীয়া মিয়াই ভোট দি বনাইছে এছচিচিৰ কাৰণে কংগ্ৰেছে হিন্দু নেতা দিবলৈ হ'লে কোনোবা এজন কনভাৰ্ট হ'ব লাগিব হিন্দুলৈ ধৰ্মান্তৰ হ'ব লাগিব তাৰ বাহিৰে উপায় নাই কংগ্ৰেছৰ বিজেপিৰ জ্যেষ্ঠ বিধায়ক ভৱেশ কলিতাৰ মতে ৱাজেদ আলী চৌধুৰীক বিৰোধী দলপতি নিৰ্বাচন কৰি পুনৰবাৰ প্ৰমাণ কৰিলে কাৰ পক্ষত আছে কংগ্ৰেছ কংগ্ৰেছটো জানে কাৰ দলত পৰিণত হৈছে এইবিলাকৰ কৈ কাম নাই অসমৰ জনগণে ইয়াৰ বিচাৰ কৰিব কংগ্ৰেছক সমবেদনা জ্ঞাপন কৰি বিৰোধী দলপতি একমাত্ৰ হিন্দু বিধায়ক জেপি দাসক দিয়াটো বিচাৰিছিল বিধায়ক দীপ্লু ৰঞ্জন শৰ্মাই কিন্তু ৱাজেদ আলী চৌধুৰীক দায়িত্ব প্ৰদান কৰি পুনৰবাৰ প্ৰমাণ কৰিলে কাৰ পক্ষত কংগ্ৰেছ কংগ্ৰেছত খেলিমেলি আৰু বিশৃংখল পৰিৱেশৰ সৃষ্টি হোৱাৰ বাবে দলপতি নিৰ্বাচনত পলম হোৱাৰ কথা উল্লেখ কৰি কটাক্ষ কৰিলে বিশ্বজিৎ দৈমাৰীয়ে এটাটো হ'ল কংগ্ৰেছ দলত এতিয়া এজনে আনজনক বিশ্বাস কৰিব নোৱাৰে আৰু হিতৰ কাৰণে আজি ইমান সময় ল'লে বিৰোধী দলপতি বাছনি কৰোঁতে কাৰণ তেওঁলোকৰ মাজত এতিয়া কোনেও কাকো বিশ্বাস নকৰে গতিকে হিতৰ কাৰণে এই অৱস্থা অৱশ্যে বিজেপিৰ বিধায়কসকলে এনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেও নিজৰ স্থিতিত অটল হৈ আছে কংগ্ৰেছৰ বিধায়কসকল কংগ্ৰেছৰ বিধায়কৰ মতে বিজেপিয়ে নেৰেটিভ সৃষ্টি কৰিলেও আমি মিয়া নহয় হাৰে হিমজুৱে অসমীয়া যদি এজন মুছলমান যদি মুখ্যমন্ত্ৰী হ'ব পাৰে আৰু এজন মুছলমান বিৰোধী দলৰ আসনত বহাটো এইটো অস্বাভাৱিক একো নহয় তেওঁলোকে মিয়া বুলি ক'লে আমি মিয়া হৈ গ'লো নেকি আমি অসমৰ হাৰে হিমজুৱে অসমীয়া কোনো ধৰ্মভিত্তিত নহয় জ্যেষ্ঠতাৰ ভিত্তিত বিৰোধী দলপতি বাছনি কৰাৰ কথা প্ৰকাশ কৰে জাকিৰ হুছেইন সিকদাৰে ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া বিধায়ক হয় নে নাই 6 বাৰৰ বিধায়ক এজনক দলপতি দিয়াক লৈ কোনোবাই জাতি ধৰ্মক যদি দেখি কিবা মন্তব্য দিয়ে তাত ক'বলগীয়া নাই এইবিলাক মানসিক ৰাজনৈতিক ৰোগী বুলি ক'ব পাৰি ইফালে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে উপদলপতি জয়প্ৰকাশ দাসেও বিজেপিয়ে কি কৈছে এইটো আমাৰ লুক আউট নহয় কিন্তু মই প্ৰথমবাৰ এমএলএ হৈছোঁ আৰু প্ৰথমবাৰতে ইমান তেখেতে এজন জ্যেষ্ঠ দলৰ সিদ্ধান্তটোক মই সন্মান জনাইছোঁ আৰু বিজেপিয়েতো ক'বই বিজেপিয়ে মোক দিলে ক'ব তোমালোকক কিয় নিদিলে তেখেতক দিছে কাৰণে তোমাক কিয় নিদিলে সেইটো তেখেতৰ নেগেটিভ সেইটোত যাব নালাগে উল্লেখযোগ্য যে কেৱলানি আলোচনা আৰু বিভিন্ন জল্পনা কল্পনাৰ মাজত কংগ্ৰেছে নিৰ্বাচন কৰি উলিয়াইছে বিৰোধী দলপতি হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ